78 কাৰেক্ট নে সিৰিয়াসলি যদি 78 হ'বলে তো একদিন উলাই আছে ইউটিউবত ভিডিও যে 78টা আহিছে বুলি এবাৰ এপিএসসি পোষ্ট তো বহুতে সুধি আছিল যে স্যাৰ এটো ভেৰিফাইড নে অথেন্টিক নে আপুনি ইয়াৰ বিষয়ে কি ক'ব বহুত কিটা মই আজিৰ পৰা 30টা মান মেছেজ পাইছো কালিৰ পৰা পৰহি এটা ভিডিও কোনটা চেনেলত আহিল বলে যি নহক এই কথাটো ময়ো আগতে এটো কথা এজন মোৰ লগৰ আন্ডাৰ সেক্ৰেটাৰী এজন আছিল সেক্ৰেটাৰীটত তেওঁক মই কৈছিল যে তই হি মোক কৈছিল এটা এনেকুৱা লাইনতে তাৰপিছত মই কৈছো তই হেৰি কৰিব পাৰিবি নেকি যে মোক ফটোটা মাৰি দে না যোনটো তোৰ ফাইলটো আহিছে তো ই কৈছে চাকৰিটো ভাই চাকৰি কৰিবলৈ মন আছে মোৰ তোক মই ফটো মাৰি দিব নোৱাৰো যি নহক চাকৰি যদি মোৰ এতিয়া ফটো এটা থাকিলে তেনে মই আগত এটা যেনেকে পোষ্ট চলিছিলে মই তেতিয়া অলৰেডি মই গোটে ফাইলটো ফটো মাৰি দিছে মই দেখাই দিব পাৰিছো যে দিস ইজ দা ফাইল যদিও আপোনাৰ হেতু অফিশিয়াল একচুয়ালি সিক্ৰেসি ফাইল হয় কিন্তু এটা যেটো মোৰ তেনেকুৱা ডাটা নাই মই যে কেনেকৈ দেখাম তো হেতু দেখাবও নোৱাৰি আৰু কিন্তু এটো কথাত কৈছিলে যে ফাইল কম গৈছে কিন্তু ইলেকশনৰ পিছত আহিলে এই কথাটো ময়ো তেনেকৈ শুনিছো অথেন্টিক সোর্সটোৰ পৰা যে খুদিছে কিন্তু আৰু এটা কথা কৈছিলে যে বেলেগ এটা সোর্সত যে নাই কি এলআরএস খিনিও এড হৈছে হেতু কিন্তু খসা এলআরএস খিনিও যাব বুলি কৈছিলে তো ফাইনান্সৰ মেবি এপ্ৰুভেল নাপালে তেতিয়াও ৰৈ যায় যি নহক মই আজি পোষ্ট 78 ততকে মই বেলেগ এটা মানুহৰ টমেটাইজ সিচুৱেশন এটা ক্ৰিয়েট হয় যেতিয়া 78 বুলি কয় মানুহখিনি বহুত হতাশ হৈ যায় আৰু ডেফিনেট ইমান এটা মানুহখিনি মানুহ মই দেখিছো পছি আছে তাত বহুত হতাশ হোৱাটো স্বাভাৱিক কিন্তু মই তাৰ কাজি আপোনাক কেটেমান মই আপোনাক প্ৰশ্ন কৰিম বুলি ভাবিছো প্ৰশ্ন মানে প্ৰশ্নৰ লগত উত্তৰ যে আপুনি ইয়াৰ এটো আপুনি এটা কম্পেৰিজন যে হাউস মানে কেতিয়াবা পোষ্ট কম পোষ্টটো কেনেকৈ বেনিফিট হ'ব পাৰে এতিয়া এটো কথা কৈ দিলেও যদি আপোনাক এটাহে লাগে মোক মানে ধুই পেলাব মানুহে যে এটাহে লাগে হেতু পাবলৈকে টান মানে আপোনাক কিন্তু কথাটো হয়ও অলপ আপোনাক এটা পোষ্টহে লাগে আপুনি যদি প্ৰথম কথাটো হৈছে আপুনি কিয় পোষ্ট দিছে যদি আপুনি প্ৰেফাৰেন্স ওয়াইজ পেলাই যদি চাই ন আপোনাক টপ 10 তে লাগে আপোনাক এসএসএ লাগে যদি লাগে তো হেতু হলে আপুনি সেই মানুহকিটাই ভাবি লাভ নাই মানে পোষ্টৰ কথাটো কিন্তু কেজনমান মানুহে ভাবি লাভ আছে কোন কিজন মানুহে বা সেই মানুহকিজনে কি কৰিব মই ভিডিওটোৰ শেষলৈকে মই এই কথাটো কম তাৰ আগত মই এটা এনালজি কৰি মই মোৰ এই আৰ্গুমেন্টটোক মই জাস্টিফাই কৰিবলৈ মই ট্ৰাই কৰিম মানে বস্তুটো আপোনাক মই বুজাব ট্ৰাই কৰিম যে প্ৰিলিমছ আপোনাৰ কি হয় কেনেকৈ পোষ্ট কমিলে কেতিয়াবা আপোনাৰ ধৰক আপোনাৰ কম্পিটিশন মানে কমিব পাৰে মানে কি সিনছত এটো কথা কৈছো সেইখিনি মানুহৰ কাৰণে কোনখিনি মানুহ যাৰ প্ৰিলিম ষ্ট্ৰং সেই মানুহখিনিৰ কাৰণে কিন্তু এটো বেনিফিট হয় মানে প্ৰিলিম ষ্ট্ৰং হোৱাৰ কাৰণে কিয় পোষ্ট যদি আপোনাৰ কম হয় সবতকে যদি কিবা এটা বস্তু কম্পিটিটিভ হয় হেতু ম্যাথমেটিক্সে কয় ইট ইজ কয় যে হেতু হৈছে প্ৰিলিমছ মোস্ট এফেক্টেড বস্তু এটা প্ৰিলিমছ কিন্তু মেইনছটো একো এফেক্ট নহয় নাম্বাৰ অফ পোষ্টৰ লগত মেইনছৰ ৰিয়েল কম্পিটিশনটোত কিন্তু কোনো এফেক্ট নাই এই বস্তুটো শুনি কি লাগিছে শুনি মানে গালি পাৰু কমেন্টাৰ গালি পাৰিবলৈ মন গৈছে নে অলমান ৰইল হ'ব তাৰ পৰা গালি পাৰিব তাৰ আগত মই আপোনাক জাস্টিফিকেশন এটা দি লৈছো কেনেকৈ মেইনছে ইমান মেইনছ ওয়ান্স প্ৰিলিমছ পাস কৰিলে তাৰ পিছত আপুনি পোষ্ট এটা আছে 10টা আছে কোনো মানে ফৰক নপৰে কেনেকৈ চাওক ধৰি লওক পোষ্ট এটা আছে এজ পাৰ কাৰেন্ট ৰোল 11টা বা 12টা মানুহ আপোনাৰ কি হয় সিলেক্ট হয় এটা পোষ্ট থাকিলে কেটা মানুহ যাব 12টা মানুহে প্ৰিলিমছ পাস কৰিব যিমানটা মানুহে প্ৰিলিমছ দিছিলে পোষ্ট যদি এটা আছে তেতিয়া অনলি 12টা মানুহক প্ৰিলিমছ পাস কৰাব যিমান মানুহ লাগে 1 লাখে দিয়ক 60000 দিয়ক যিমানে দিয়ক পাস কিমান কৰিব এটা পোষ্টত 12টা 10টা পোষ্ট থাকিলে 120টা হয়নে সিমিলাৰলি যদি 300 পোষ্ট থাকে তেতিয়ালে আপুনি বলে 300 পোষ্ট আছে এপ্ৰক্সিমেটলি এনেকুৱা এটা বুলি ধৰক 300 পোষ্ট থাকিলে কিমান 3600 ইমানখিনি কি এখিনি মানুহে কি কৰিব মেইনছ দিব লিখিব মেইনছ লিখা মানুহ ইমানখিনি হ'ব যোনে মেইনছ লিখিব ইমান এতিয়া চাওক ম্যাথমেটিক্সটো কি এটা মানুহ আৰু আপুনি পোষ্ট এগেইনষ্ট কেটা 12টা এটা পোষ্টৰ এগেইনষ্টত মানে 12টা তাৰমানে 1/12 যদি কৰে তেতিয়ালে আপুনি পোৱাৰ প্ৰবাবিলিটি কিমান মানে মেইনছ পাস কৰাৰ ইন্টাৰভিউ দিবা আপুনি প্ৰবাবিলিটি কিমান 1/12 কৰে তেতিয়ালে আপুনি এপ্ৰক্সিমেটলি 1/12 8.33 মানে 8.33 হিমানটা পাৰ্চেন্টেজ যদি 10টা পোষ্ট দিয়ে সিমিলাৰ 10/120 তাৰমানে এগেইন হেতু একেটা ৰেশিঅ তাৰমানে 8.33 আৰু আপোনাৰ লাইকৱাইজ যেনেকৈ নহওক যদি আপোনাৰ 300টাও পোষ্ট থাকে কিমানটা পাস কৰাব ৰেশিঅ সেম আপোনাৰ 3600টা
তো তেতিয়াও এগেইন 1/12 তাৰমানে হিজ ইকুৱেল টু কিমান হ'ব 8.33 মানে আপুনি প্ৰিলিমছটো যদি পাছ কৰে তেতিয়া আপোনাৰ পোৱাৰ প্ৰবেবিলিটিটো মানে প্ৰিলিমছ পোৱাৰ পাছত আপোনাৰ 8% চান্স থাকে প্ৰবেবিলিটি আপুনি পৰীক্ষাটোত কি হোৱাৰ সিলেক্ট হোৱাৰ মেইনছত আপুনি চাব এইটো বহুত পইণ্টত আহে মানে 0.00 এনেকুৱা এটা পাৰ্চেণ্ট সৰি প্ৰিলিমছত মানে কি প্ৰিলিমছ নিদিয়া প্ৰিলিম পাছ কৰাৰ প্ৰবেবিলিটিটো বহুত কম মানে 0.00 এনেকুৱা এটা আহিব আপোনাৰ মানে 0.00 মিলাই কিবা এটা সংখ্যা আহিব কিন্তু মেইনছ পাছ কৰাৰ পৰা 8%তকৈ বেছি চান্স থাকে আপুনি মেইনছ পাছ কৰিলে মানে আপুনি পোৱাৰ চান্সটো কিয় বিকজ মেইনছৰ পিছত আৰু আপুনি পোষ্ট যিমান বাহক এটা পোষ্ট থাকিলেও সিমান চান্স দুটা পোষ্ট থাকিলেও কিয় বিকজ প্ৰিলিমছত কিমান মানুহে পৰীক্ষা দিব সেইটো কোনো লিমিট নাই এটা থাকিলেও যদি ধৰক বোলে 1 লাখে ফিল আপ কৰিছে 1 লাখকে দিবলৈ এলাউ কৰিব কিন্তু মেইনছতটো সেইটো নহয় একবাৰ আপুনি প্ৰিলিমছ পাছ কৰিলে তাৰ পাছত এটোৰ কিন্তু কোনো ধৰণৰ কম্পিটিশন আপোনাৰ পোৱাৰ প্ৰবেবিলিটিত কৈছোঁ অবভিয়াছলি এটো আপুনি যদি কাইলৈ গোটেইকেইটা এছিএছ হৈ যায় তেতিয়াতো ভালেই এতিয়া যে 78টা আহিলে গোটেই 78টা যদি এছিএছ আহে আপুনি যদি কিবাকে প্ৰিলিমছ পাছ কৰিছে তাৰপিছতো আপোনাৰ একো মতলবেই নাই তেতিয়াতো বেটাৰহে হ'ল আপোনাৰ যোৱাবাৰতকৈ কাৰণ পোৱাৰ প্ৰবেবিলিটি একে আৰু পালেও আপুনি ভাল পোষ্ট এটা পাব কাৰণ আপোনাৰ কম্পিটিটৰো কম ন গম পাইছেনে তো এইটো ক্লিয়াৰ মানে এইটো কথা কি মেইনছ যদি পাছ কৰে প্ৰিলিমছ যদি ক্লিয়াৰ কৰিব পাৰে আপুনি তেতিয়াহ'লে আপুনি পোষ্ট এটা থাকক 10টা থাকক কিন্তু এফেক্ট নপৰে এফেক্ট ক'ত পৰে প্ৰিলিমছত কি এফেক্ট পৰে প্ৰিলিমছ বহুত আপোনাৰ হাৰি হৈ যায় মানে বহুত বেছি টান হৈ যায় সেইকাৰণে হেৰি পাছ কৰাটো এটা আপোনাৰ সাইকোলজিকেল মানে আৰু সাইকোলজিকেল কেনেকৈ মই এইটো কথা আপোনাক ক'ম বাৰু সেইটোৰ আগত এটা প্ৰিলিমছৰ আপুনি খেলাটো চাওক যোৱাবাৰ প্ৰিলিমছত 2024ত কিমান মানুহ আছিলে এপ্ৰক্সিমেটলি 63,000 এপ্ৰক্সিমেটলি নহয় একজেক্টলি 250টা নে 51টা মানুহ আছিলে মই এইটো আগত ডাটা চাইছিলোঁ যে হেৰি কৰিবৰ কাৰণে তো তাত আপোনাৰ কিমান পাছ কৰিছিলে হ'বলা 41,000 কিমানটা আছিলে একজেক্টটো পাহৰি গ'লোঁ একজেক্ট 41,600 মানে পাছ কৰিছে আৰু তেনেকুৱা এটা আপুনি ধৰক মানে 67,000 নহয় ভুল ডাটা দিছোঁ 67,000 ফৰ্ম ফিল আপ কৰিছিল জাষ্ট ফিল আপ কৰিছিলে তাৰে 20,000 মাইনাই কি কৰিলে পৰীক্ষা দিবলৈ নগ'লে 20 নহয় 26,000 এবচেণ্ট আছিল এক্সামত তেওঁলোকে 26,000 পৰীক্ষাই নিদিলে পৰীক্ষা কিমান দিছিল ইমানটো এইটো এপিএছচি ডাটা মতে কিমান এইটো আপোনাৰ 41,000হে পৰীক্ষা দিলে দেখিছেনে ফিল আপ কিন্তু 67,000 কৰিছিল পোষ্ট কিমান আছিলে 290টা মান পোষ্ট হয়নে সেই 290টা পোষ্টৰ কাৰণে 41,000 এপ্লাই কৰিছিলে দেখিছেনে এতিয়া যদি এই 41,000তে এতিয়া এই 41,000 আপোনাৰ কি হয় তাৰপিছত আপুনি তাৰ যদি ব্ৰেকআপটো চাই 41,000ৰ পৰা কিমান মানুহে আপুনি পাছ কৰিছে আপুনি দেখিব হেৰি কিমান পাছ কৰিব মেইনছ কিমান ক্লিয়াৰ কৰিছে মেইনছ ক্লিয়াৰ কৰাইছে 3,200 মেইনছ দিবলৈ পাইছে মানে প্ৰিলিমছ যোনে পাছ কৰিছে 3,240টা নে কিমানটা মানুহে প্ৰিলিমছ পাইছে আৰু এই 3,000ৰ পৰা সৰকি আপোনাৰ 880টা মান আছিল নে 890টা 880টাৰ ওচৰতে ধৰক 880টা মানে 900 ওচৰ পাজৰ কেণ্ডিডেটত এওঁলোকে ইণ্টাৰভিউ দিছিল এইকেইটা ইণ্টাৰভিউ দিয়া কেণ্ডিডেট ইয়াৰ পাছত 290টা যোনে সিলেক্ট হৈছে হয়নে মই এইটো এপ্ৰক্সিমেটলি কৈছোঁ 290 এইকেইটা 290 বা 300 বুলি আপুনি ধৰিব পাৰে সিলেক্ট হৈছে এই ফাইনেলকেইটা এতিয়া চক 3,200 কি কৰিলে আপোনাৰ পাছ কৰিছে মানে 3,240টা পোষ্ট মানুহে পাছ কৰিছে কিহৰ এগেইনষ্টত 290টা পোষ্টৰ এগেইনষ্টত এটা ইয়াত আপুনি যদি আপুনি চাই এইকেইটাতে এটা 20,000 ইয়াৰ পৰীক্ষাই নিদিলে এটা এই যে 40,000 এই 40,000টো আকৌ ফেক কিয় ফেক এই 41,600 পোষ্ট আছে ন 612টা নে 11টা আছিলে মই ইমানটোলৈকে আজি ৰাতিপুৱাই চাইছিলোঁ গোটেইকেইটা 1,612টা আছিলে হ'বলা তো 41,612টা থাকিলে ইয়াৰে আপুনি কি কৰক এইটো আকৌ এগেইন ব্ৰেকআপ কৰিব পাৰোঁ মানে ব্ৰেকআপটো কেনেকৈ আপোনাক মই দেখাইছোঁ চাব দেই এইটো মন দি চাওক আপোনাৰ ক্লিয়াৰলি আজি বহুত এটা আইডিয়া হৈ যাব কিমান 40,000ৰে আপুনি 10,000 মান মানুহ একদম আপোনাৰ চিৰিয়াছ যোনখিনি কেণ্ডিডেটে এই হেৰিখিনি গ্ৰীণখিনি আপুনি তেওঁলোকে কি কৰিছে চিৰিয়াছ বাকি 30,000 মান মানুহ ন দেয়াৰ ফাৰ্ষ্ট টাইমাৰ 30,000 মানুহ তেওঁলোকে আপোনাৰ জাষ্ট বয়ফ্ৰেণ্ডে ফিল আপ কৰি দিলে ফৰ্মখন নে আপোনাৰ কি হ'ল আপোনাৰ নাই এইটো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ
জাষ্ট এনেই মই পৰীক্ষাটো দি মইতো এক্সপিৰিয়েঞ্চ ল'বলৈহে দি চাইছোঁ এইটো কেটেগৰী 30,000 মানুহ যাৰ একদম মানে তেওঁলোক নতুন কোনো পৰীক্ষাৰ লগত লেনদেনা নাই পৰীক্ষাৰ আগদিনা ফৰ্ম ফিল আপ কৰে নাই আৰু 20,000 মানুহে পচিবিলিটি আছে চিলেবাছেই নাজানে তেওঁলোকে জাষ্ট ফিল আপ কৰে যে APSC এইটো ভাবি দিয়ে যে কম যদি আপোনাৰ এই 200 টকাটো দিব লাগিব যাতে গোটেইখিনি সৰহকৈ পালে APSC আপোনাৰ মানে পৰীক্ষাটো সুকলমে চলাই নিব পাৰে সেই হেৰিটোত এইখিনি মানুহে দিয়ে 10,000 মান মানুহ আপোনাৰ কি থাকে ইয়াত আপোনাৰ সিৰিয়াছ মানুহ থাকে 10,000 মান মানুহ সিৰিয়াছ মানুহ থাকে সেই মানুহখিনি সিৰিয়াছ মানে তেওঁলোকে আপুনি প্ৰিপেয়াৰ কৰিছে ধৰক মানে ধৰক আপুনি হয় কৰবাত কৈছিল সিৰিয়াছ মানে এইকেইটা ফুল টাইম সিৰিয়াছ নহয় কিন্তু এই 10,000টো মানে হেৰিয়ত কথা কৈছোঁ এই প্ৰিলিমছ দিয়া মানুহখিনি কথা কৈছোঁ 10,000 যদি এগেইন ভাগ কৰে ন এই হেৰিটোত তথাপিও সেইকেইটা মানুহ আপুনি 900 বস্তুত সেইটো বস্তুত চালে গম পায় সেইকেইটা মানুহ অলপ কিবা এটা জানে বা কিবা এটা কৰে কিন্তু সিলেক্ট হয় 3,000 ইয়াৰে আপুনি যদি 6,000 মান চাই এই 10,000ৰে 6,000 মান অকমান দুৰ্বল তেওঁলোকে প্ৰিপাৰেচন ইমান ভালকৈ কৰা নাই ভাল প্ৰিপাৰেচন নহ'ল আধা আধৰুৱাকৈ আপুনি কৰি আছে মেইন আপোনাৰ ধৰক সিলেকশ্যনৰ এই 3,000 মান মানুহতে হেৰি হয় মানে এইটো তথাপিও এটা সাইজেবল মানুহ থাকে কিবা কিবি কাৰণত তাৰ প্ৰিপাৰেচনটো কম হ'ল কিবা হ'ল এনেকুৱাত এই মানুহকেইটা থাকে ইয়াৰ মানুহকেইটা কিন্তু এইটোততো বহুত মানুহ এনেকুৱাও থাকে এই যে 20,000টো পৰীক্ষাই নিদিয়ে তাত বহুত এনেকুৱাও থাকে ধৰি লওক আপুনি হেৰি চালে মেৰে আপোনাৰ ধৰক এইটো কি টুকৰাকে মেৰা প্যাৰ মেৰা ইন্তহাম দেখেগি তেনেকুৱা আপোনাৰ কিবা ৰিল এটা চালে কোচিং চেণ্টাৰৰ আপুনি ৰিল এটা চালে চিভিল ছাৰ্ভিচ এণ্ট্ৰি তেনেকুৱা গ্ৰেণ্ড এণ্ট্ৰি চাই পেলাই আপুনি ধৰক পৰীক্ষাটো দিলে বহুত এনেকুৱা হ'ল প্ৰিপেয়াৰো কৰিছিলে তাৰে আপুনি ধৰক এনেকুৱা মানে 100 বা 200 মানুহ থাকিব যোনে প্ৰিপেয়াৰো কৰিছিল কিন্তু বাট মানে কনফিডেণ্টলি পৰীক্ষাটো দিবলৈ নাগিল তেনেকুৱা ধৰণেও মানুহ এইগিনিত থাকে তো এতিয়া ইয়াৰ পৰা কিমান 3,240 আননেট একজেক্ট ফিগাৰ 43টাই আছিলে 248টা মানুহে কি কৰিছিলে কি ক'লে মেইনছ এবাৰ লিখিলে দেখিছেনে এতিয়া মেইনছ লিখিলে মেইনছ লিখাই ইয়াৰ এটামান মানুহে আকৌ ভিডিঅ' বনাবলৈ দিয়ে এইকেইটাত এই মানুহটোৰ কাৰণে নকত বেছিকৈ ফুকিয়াকৈ তেল গৰম কৰি থৈ থৈছে ইয়াত তেলত ডুবাব যে কি ভিডিঅ' বনাবলৈও পৰীক্ষা দিয়া মানুহ আছে আপোনাৰ ধৰক ইয়াৰ এটা মানুহ 3,243টা মানুহৰ বাকী এওঁকেইজনক কিন্তু আপুনি তেওঁৰ চিৰিয়াছনেছটোক লৈ ডাউট কৰিব নোৱাৰে কাৰোবাৰ পৰীক্ষা নপঢ়িলে কিবা কাৰণে নিদিলে বা এনেকুৱা হয় ফিলিংছ ভাল হৈ থাকে তেওঁ দি দিয়ে ইয়াৰে আপুনি 1,000 মান মানুহ প্ৰতিবাৰে ৰিপিটেড বেছি হ'ব 1,000তকৈ 2,001 মান মানুহে আপোনাৰ কি হয় দেয়াৰ মানে 50% বুলিও যদি ধৰে মানে 1,500 মান মানুহ দেয়াৰ ৰিপিটেড প্ৰতিবাৰ তেওঁলোকে প্ৰিলিমছ দিয়ে থাকে তেওঁলোকৰ প্ৰিলিমছ মানে পাছ হৈয়ে যায় এই তাৰ পিছত আহে আপুনি এই কেণ্ডিডেটখিনি 880টা এইবাৰ আপোনাৰ ধৰক 879 কেনেকুৱা এটা আছিলে যোনখিনি ইণ্টাৰভিউ তাৰ পাছত এইকেইটা সিলেক্টেড নন এতিয়া কথা হ'ল মই এতিয়া আপুনি প্ৰিলিমছৰ কথা কৈ আছিলোঁ দেখিছেনে আমি এইবোৰতো মেইনছৰ পিছলৈ গুচি গ'লোঁ যে ক'লোঁ সিমান মানুহে 20,000 মানুহৰ কোনো মতলবেই নাই তাত পৰীক্ষাটোত আল্টিমেটলি মানে কম্পিটিশ্যন ক'ত এই 40,000ৰো আপুনি গম পাব 30,000 মানুহ মই যোনটো কৈছোঁ 30,000 মানুহৰ কোনো মতলবেই নাই তেওঁলোকো আপোনাৰ লগত কম্পিটিশ্যনত নাই যোন আপুনি চিৰিয়াছ প্ৰিপাৰেশ্যনটোত আছে তাৰ লগত 30,000 নাই তথাপিও মই এই 40,000ক উইথ ডিউ ৰেছপেক্ট টু দেম হ'ব পাৰে যেনে নহওক পৰীক্ষাটো দিবলৈ অহা মানুহকেইটাক মই চিৰিয়াছ মানুহ বুলিয়ে এজিউম কৰি লৈছোঁ যদি আপুনি চিৰিয়াছ মানুহটো বুলি ভাবি পেলাই আপুনি এটা মানে মেইনছৰ লগত কম্পেয়াৰ কৰে এতিয়া মেইনছৰ লগত মই দেখিলোঁ নহয় দেখিছেনে কিমান হয় মেইনছ আপুনি যিমান মানুহে দিয়ক আল্টিমেটলি মেইনছত আপুনি সিলেকশ্যন সদায় ৰেচিঅ'টো কি হয় সদায় 8% প্ৰবেবিলিটি থাকে আপুনি পোৱাৰ 8.3% প্ৰবেবিলিটি থাকে ওৱান্স মেইনছ ক্লিয়াৰ কৰিলে প্ৰিলিমছত কিমান চান্স থাকে আপুনি পোৱাৰ আপুনি প্ৰিলিমছত পোৱাৰ আপুনি পোষ্ট দেখিছেনে ইয়াততো আপোনাৰ কোনো ধৰণৰ কি নাথাকে ইয়াত আপোনাৰ কি নাথাকে আপোনাৰ ধৰক হেৰি নাই নাম্বাৰ অফ পোষ্ট ডিভাইডেড বাই যদি টোটেল কেণ্ডিডেটত আপুনি উলিয়াই এতিয়া নাম্বাৰ অফ পোষ্ট যেনিবা ধৰিলোঁ 300 আছে আৰু সিফালে মই এজিউম কৰি ল'লোঁ আপোনাৰ টোটেল কেণ্ডিডেট মই কেলকুলেশ্যনৰ কাৰণে 40,000 বুলি ধৰি লওঁ চিৰিয়াছ মানুহ যদি আপুনি 40,000ত আপুনি এইটো কেলকুলেট কৰে তেতিয়া কি দেখিব দেখিছেনে 1/400 মানে আপুনি ধৰক কিমান হ'ল 1/4 হ'লে 0.25 আৰু ইপিনে 3 আৰু আপোনাৰ আৰু ইফালে দুটা শূন্য ইয়াত আহি যাব মানে 0.00 মানে 75 ইমান পাৰ্চেণ্টেজ যদিহে মই চিছেটত দুৰ্বল নহয় তেতিয়াহ'লে ইয়াত দেখিছেনে পোৱাৰ পাৰ্চেণ্টেজ 0.0007% যদিহে এই ফিগাৰটো আৰু কমে তেতিয়া আপোনাৰ এফেক্ট আৰু বেছি হয় প্ৰিলিমছ বহুত বেছি কম্পিটিটিভ হয় মানে
এইটো পাৰ্টত যদি আপুনি ধৰক এইটো 1 হয় তেতিয়াহ'লে এইটো ফিগাৰত আপুনি গেপ দেখিব যদিও আপোনাৰ 0.001 মেথমেটিকেলি বাদ দিয়ক কিন্তু আপুনি মেইনছ চিয়'ৰ কিয় মেইনছে আপুনি এইটো কৰে কোনে পৰীক্ষা দিব পাৰিব প্ৰিলিমছত কোনো হিচাপ নাই প্ৰিলিমছ চবকে এলাউ কৰে ন কিন্তু মেইনছত আকৌ অলৰেডি আপোনাৰ লিমিট আছে ন যে আৰে বাবা পোষ্ট বাঢ়ি গ'ল বুলি তুমি বেছি মানুহে দিব নোপোৱা সেইটো ৰেচিঅ'তহে যাব এগেইন ইণ্টাৰভিউটো চিমিলাৰ টাইপৰ কম্পিটিশ্যন কাৰণ এটা পেকেজত ইণ্টাৰভিউত আপুনি পোৱাৰ চান্স 33.3% কিয় তিনিটা মানুহ মাতে এটা মানুহে পায় তাৰ এটা পোষ্টৰ এগেইনষ্টত তো এটা পোষ্টত যদি মানে 33% আপুনি পোৱাৰ পচিবিলিটি আছে ইয়াত আপোনাৰ 8 পইণ্ট পচিবিলিটি আছে প্ৰিলিমছত কিমান হ'ল প্ৰিলিমছত আপুনি পচিবিলিটি কিমান 0.007% ইনেই কম আপুনি আৰু তাতে আপোনাৰ ৰেচিঅ'টো ফিক্স নাই কমটোতকৈ ডাঙৰ কথা ইয়াত ৰেচিঅ'টো ফিক্স নাই তাৰ মানে কি হয় ইছ্যুটো সদায় প্ৰিলিমছ তাৰ মানে কাট অফ বহা কমাটো এইটোৰ পৰা আমি এইটো প্ৰুভ কৰিব ট্ৰাই কৰিছোঁ মানে আপুনি হোৱাটছএপ ইউনিভাৰ্চিটি বুলি এইটো গালি পাৰিব পাৰে তলত দেও গালি এটা কেইটামানটো বহুত বেয়াকৈ গালি দিয়া যি নহওক আপুনি দিব পাৰে বাট ইটছ ৰিয়েল প্ৰিলিমছ কম্পিটিশ্যনটো এবাৰ যদি কোনোবাই প্ৰিলিমছ পূৰা তাগৰা যাৰ প্ৰিলিমছ সি প্ৰিলিমছ এনিৱে ক্লিয়াৰ কৰিবই যদি 78টা মানুহ আছে ধৰক 78টা মানুহে যদি আপুনি ধৰক মই 80টা পোষ্ট বুলি ধৰে আপোনাৰ কিমান হ'ব 96 মানে 960টা মানুহে প্ৰিলিমছ দিব তাৰমানে আপুনি টপ 900 100ৰ ভিতৰত যদি আপুনি প্ৰিলিমছ থাকে আপোনাৰ কাৰণে কিন্তু তেতিয়া মই এইটো ৱৰ্ষ্ট কেছত দৌৰি আছোঁ দেই এইবোৰ মই নাজানো 78টা পোষ্ট থাকিব নে নাথাকিব মোক সেইটো লুকআউট নহয় মই সেই কথাটোতে ক'বলৈ গৈছোঁ এতিয়া লুকআউট নহয় কিন্তু তাৰ উল্টা কথা ক'লে মানে মই ক'ম যে 960ত এইটো এটা কি হয় একচুৱেলি তাৰমানে মই এইটোৱে প্ৰুভ কৰিব পাৰিছোঁ যে ইট ইজ এন অলপ সাইকোলজিকেল যদিহে আপোনাক টপ 10তে লাগে আপোনাক যদি এছএছএ লাগে সাপোজ কৈছোঁ ফিলআপটোতো তেনেকৈ কৰিছে বহুতে এইটো ভাবে ঠিক আছে চাকৰি এটা পালেও হ'ল এনেকুৱা নহয় যে সব এছএছ হ'ব কেতিয়াওতো নহয় কিন্তু আপুনিতো ভাবোতেতো তেনেকৈ ভাবে ন মোক টপটোৱে লাগে যদিহে টপটোৱে লাগে বুলি যোন মানুহে ভাবি আছে সিটো পোষ্টৰ কথা নভবাই ভাল মানে যাৰ এটা চাকৰি এটাই লাগে তাৰ কাৰণে কিন্তু কথাটো অলপ সুকীয়া হ'ব আপোনাক যদি অকল চাকৰি এটাই লাগে তো ইটিজেন তেতিয়া আপুনি কথাটো অলপ বেলেগ যদিহে আপোনাক টপত লাগে তেতিয়াহ'লে আপোনাক মোৰ এইটো ইমান এফেক্ট কৰিব নালাগে যদিহে আপুনি তেনেকৈ থিংক কৰে কাৰণ ইয়াত চাওক ইয়াত কথাটো আৰু এইকাৰণে সাইকোলজিকেল বুলি কৈছোঁ মই নাম্বাৰত এইকাৰণেই কৈ আছোঁ ইয়াত নাম্বাৰৰ বহুত ভেলু আছে কিয় আপুনি 821 আপুনি এইটো ধৰক এইটো এপিএছচি মাৰ্কছ এপিএছচি দেখিছেনে বেলেগ এটা আপুনি ক্লাছ 10ৰ মাৰ্কছ এটা লৈ লওক আপুনি ধৰক 90% পাইছে তেতিয়া কিমান পাব 540 পাব হয়নে 90% যোনে পাব 540 পাব কোনোবাই সাপোজ মানে সব 600ৰ ভিতৰত ধৰি লৈছোঁ কোনোবাই 91.54% পালে এইটো 90% কোনোবা এটা মানুহে 90.5% পালে তেতিয়া কিমান পাব 9543 পাব এইটো আৰু এইটোৰ মাজত সাইকোলজিকেলি কি ডিফাৰেন্স আছে এইটোৰ মাজত আপোনাৰ একে লাগিব যে 90% পোৱা আৰু 95% পোৱা দুটা মানুহ আমাৰ মাজত একে কিন্তু এপিএছচিত এই মানুহটো আৰু এই মানুহটোৰ মাজত একো একে নহয় কিন্তু 820 পোৱা আৰু 821 পোৱা মানুহ এইটো মানুহ ফেইল মানুহ এইটো মানুহ সিলেক্টেড অফিচাৰ্ছ এক মাৰ্কৰ ডিফাৰেন্স বিকজ দিছ ইজ এন কম্পিটিটিভ এক্সাম ইটছ নট এন আপোনাৰ ইয়াত কিবা এটা আপুনি পায় মানুহটোৱে ফেইল কৰিলেতো আপুনি সি 90% পালে এইটো সাইকোলজিকেল ঠিক আছে 0.5 এটাহে কম পালোঁ ইয়াকতো কিবা এটা দিলে ইভেন সি 30% পোৱা হ'লেও তাক কিবা এটা দিলেহেঁতেন 30তকৈ তলত পালেহে তাৰ লোকচান আপ টু 30লৈকে আপুনি ধৰক অ'কে কিবা এটাতো দিব চাৰ্টিফিকেট এখন দিব আপোনাক কিন্তু ইয়াত আকৌ একো নাপায় মানে এইটোৱে প্ৰিলিমছ ফেইল কৰা এই মানুহজনে তেওঁ প্ৰিলিমছ ফেইল কৰা মেইনছ ফেইল কৰা পৰীক্ষা নিদিয়াৰ সেই কেটাগৰীকেইটাত আহি যায় তো সেইকাৰণে কৈছোঁ ইয়াত নাম্বাৰ মেটাৰ কৰে ইট ইজ সাইকোলজিকেল সেইকাৰণে আপুনি যদি মেথমেটিক্স আৰু সাইকোলজিৰ এই দুটাৰ মাজত কম্পেয়াৰ কৰে তেতিয়া 78 এইটো দেশী ফিলচফাৰ কাম হৈছে 78 ইজ এন মানে আপুনি ইমান মাথা মাৰিব তেতিয়া নালাগে ওৱান থিং গুড সেইটোৱে ছেকেণ্ড কথা আপুনিয়ে মাথা মাৰিব এতিয়া মাথা নেমাৰিম কেলে আপুনি এতিয়া জগ খাই উঠিবৰে কি কথা ক'ব আহিছা মাথা সেইখিনি মানুহে নামাৰিব যাক টপ পোষ্টত লাগে তেওঁ নামাৰিব কিন্তু যাক ধৰক আপুনি এইটো ভাবি আছে যে আপুনি মই এইটো ইপিনে পোষ্ট কম বেছি থাকিলেও আপুনি কৰক 987 থাকোঁতে পৰীক্ষা দিছিলে নে বহুত মানুহটো 977 980 থাকোঁতে পইচা পালে নেকি নাই পোৱা তেতিয়াওতো আপুনি নাই পোৱা এতিয়া হয় কমি গ'লে আৰু পোৱাৰ প্ৰবেবিলিটি প্ৰিলিমছতে আপোনাৰ থাকি যাব সেইটো এটা বেলেগ কথা কিন্তু নাপালে আপুনি তাতো নাপায় যদি প্ৰিলিমছ ক্লিয়াৰ কৰে আপুনি তাতে পাব তো গতিকে এইটো ইমান বৰ বেছি এই এক্সাম্পলটো ইমান ভেৰিয়েবল তো এইটো কাৰণে একে মই ক'ব খোজা নাই 977 আৰু হেৰি যে 78 একেটা পোষ্ট কথা নহয় ডিফাৰেঞ্চ বহুত থাকে কিন্তু এট দ্য চেম টাইম ইট ইজ এন ৰিলেটিভ এক্সাম তো ইয়াত আপুনি এটা ৰিলেটিভ
এটা হেৰি এটাই থাকে মানে তো সেইটো কাৰণে এইটো পাৰ্টত ইমান বৰ বেছি আমি ফ'কাছ কৰি লাভ নাই যদিহে আপুনি একচুৱেলি পিহি আছে যদি আপোনাৰ এতিয়া যদি নকৰে তেতিয়াহ'লে কি কৰিব এইটোতো কানি ৰনা ধনা কৰি থাকি লাভ নাই তেতিয়াহ'লে আপুনি এক্সট্ৰা এক্সপ্ল'ৰ কৰক কি এক্সপ্ল'ৰ কৰক ধৰি লওক আপুনি ভাবিছিল কোনোবাই বি.এড কৰিম বুলি ভাবিছিল তো বি.এডটো তেওঁ ৰখাই থৈছে ভাবিছে নাই মই বি.এড নকৰোঁ এইটো মোক এইটো নালাগে এইবাৰ আপুনি বি.এডটো তেতিয়া আপুনি কৰা উচিত ধৰক বা কমপ্লিট কৰক সেইটো কৰি পেলাই আপুনি কিবা এটা তাৰ পৰা কোনোবাই ধৰক চিভিল ইঞ্জিনিয়াৰিং তো ভাবিছে চিভিলৰ পৰীক্ষাবোৰ নিদিওঁ চিভিলটো মোৰ এতিয়া নন টেকনিকেল হৈ গ'ল এইবোৰ দি পাহৰি গ'লোঁ আপুনি চিভিল ইঞ্জিনিয়াৰিং অলপ এক্সপ্ল'ৰ কৰক আপোনাৰ ধৰক বা কোনোবাই ভাবে যাৰ মেথছটো বহুত ষ্ট্ৰং ৰিজনিংটো বহুত পাৰে কিন্তু বেংক বা এছ.এছ.চিত কিবা দিয়া হ'লে ভাল আছিল তো আপুনি দিবলৈ আৰম্ভ কৰক এইকেইটা আৰু যোনকেইজন ছাৰ্ভিচ অডিট একাউণ্টছ এইবোৰ ছাৰ্ভিচত তেওঁলোক আছে অলৰেডি চিলেক্টেড তো তেওঁলোকৰ কাৰণেতো এইটো মানে ৰিলিভেণ্টে হ'ব নালাগে কথাটো যদি ষ্ট্ৰং ভাল পষ্ট ওলায় তেতিয়াতো আপোনাৰ কাৰণে লাভেই তো গতিকে তথাপিও আপুনি প্লেন বিটো আপুনি ষ্ট্ৰেংথেন কৰক এইকেইটাত এনেই কাটনি মাৰি মাথা মাৰি থাকি লাভ নাই আৰু কাইলৈ এনেকুৱা হ'ব পষ্ট বাঢ়ি যাব আৰু পচিবিলিটি সেইটোৱে বেছি মানে মই দেখোঁ মানে মোৰ পাৰ্চনেলি মই নাজানো এতিয়া কমেণ্ট কৰিলে মই পিছত এইবোৰ মোৰ জামালাত ফচিব মন নাই এইটো কৈ মেলি যে ইমান হ'ব সিমান হ'ব থামলাইনটো কেলে দিছোঁ সেইকাৰণে দিছোঁ নহ'লে আপুনি ভিডিঅ'ত নাচায় নহয় এইকণলৈকে চাই আছেতো আপুনি ভিডিঅ'টো নহ'লে নাচালে তো সেইটো কাৰণে মই দিছোঁ তো ভিডিঅ'টো দিছোঁ যদিও তাৰ মই আপোনাক বেলেগ এটা চাইক'লজি ইয়াত ক'বলৈ মই চেষ্টা কৰিছোঁ তো গতিকে আপুনি প্ৰিলিমছ ষ্ট্ৰং কৰক দিছ ইজ দ্য ৱে ফৰৱাৰ্ড যদিহে আপুনি ইয়াত টিকিব খুজিছে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্টত আপুনি কৰিব খুজিছে প্ৰিলিমছ ইজ দ্য মানে কি হ'ব লাগিব তো মই গতিকে মোৰ এইটো নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চত মই দেখিছোঁ আগতে প্ৰিলিমছত মই সদায় এটা ভাল স্ক'ৰে পাওঁ য'ত টপ 100 টপ 250 মানে টপ মানে 1000টোৰ মাজত থকাৰে মোৰ ফিল এটা তো সেইকাৰণে পষ্ট যাৰ প্ৰিলিম ষ্ট্ৰং সি পষ্টৰ কথা চিন্তা কৰিব নালাগে তো ষ্ট্ৰং প্ৰিলিমছ কৰক তো সেইটো কাৰণে আপুনি চেষ্টা কৰক নিজে আপুনি যেনেকৈ পঢ়ক বা ইয়াত যদি আপোনাৰ ধৰক যোনটো মই নিজে প্ৰচাৰ কৰিমেই এইটো কোনোবাই বেয়া পাই লাভ নাই তলত যে যদি মেণ্টৰশ্বিপ প্ৰগ্ৰেমৰ আপুনি মোৰ যোনটো মেণ্টৰশ্বিপ প্ৰগ্ৰেম প্ৰিলিমছত যদি আপুনি বিলিভ ৰাখে তেতিয়া আহক বিলিভ নকৰিলেতো আপুনি আহিবই নালাগে মানে চৰি সেইটো তেতিয়া কাম নকৰিব আপোনাক আহিব নালাগে নহয় তো গতিকে এনিৱে আপুনি নিজেও কৰিব পাৰে এইটো পি আৰ কিউজখিনি ভালকৈ চাওক মই পি আৰ কিউজখিনি মোৰ এপটোত আপোনাৰ ডাউনলোড আছে আপুনি মোৰ এটেম্প বুলি এপটো লিখা আছে তো এটেম্পটোত আহি আপুনি সেইটোও কৰিব পাৰে বা মই এতিয়া প্ৰিলিমছৰ ৰিলেটেড এতিয়া মই আগত বহুতখিনি আৰম্ভ কৰিছিলোঁ কিন্তু সেই বস্তুখিনি কিছুমান কণ্টিনিউ নহ'ল ভবাৰ ধৰণে কিন্তু এতিয়া মই সেইখিনি আকৌ কণ্টিনিউ কৰিম যিহেতু মোৰ এটাত এতিয়া উইণ্ডোজ আছে শেষ কৰিবলৈ তো এতিয়া মই মেইনছকৈ বহুত বেছি দিন চলালোঁ এতিয়া মই ভাবিছোঁ মেইনছৰো অলপ কৰিম কাৰণ এতিয়া সময় এইটো সেইখিনি মানুহৰ কাৰণে যাৰ অলৰেডি মেইনছ মানে কিন্তু প্ৰিলিমছ যাৰ একদম ফেয়াৰ তো তাৰ কাৰণে মই প্ৰিলিমছ ৰিলেটেড এতিয়া কণ্টেণ্ট অলপ মানে বনাব চেষ্টা কৰিম যাতে প্ৰিলিমছটো আপুনি আৰু বেছি শক্তিশালী কৰিব পাৰে তো তেনেকৈ লাগি থাকক ৰাইট এটেম্প ফ'ল' কৰক ৰাইট এটেম্পটৰ যোনটো এপটো আছে এপটো আপোনালোকে ডাউনলোড কৰক তাত ডিটেইলখিনি পাব বাকী মোৰ নাম্বাৰটোতো মই শ্বেয়াৰ কৰিয়ে থৈছোঁ সেইটোত আপোনালোকৰ নিজৰ ফিডবেক দিব কমেণ্টতো বৰষুণ মানে বঢ়াই দিয়ক তো থেংক ইউ অল